আগষ্টৰ ভিতৰতে পতন ঘটিব এনডিএ চৰকাৰ অলপতে এনডিএ চৰকাৰৰ ভৱিষ্যতক লৈ এই মন্তব্য কৰিছিল লালু প্ৰসাদ যাদৱে কেৱল লালু প্ৰসাদ যাদৱেই নহয় বিৰোধী নেতাৰ মুখত শুনিবলৈ পোৱা গৈছে প্ৰায় এই বিশেষ বক্তব্য যে ২৪ চনৰ নিৰ্বাচনত কোনো এটা দলে লাভ কৰা নাই একক সংখ্যা গৰিষ্ঠতা মেজিক নম্বৰ 273 স্পৰ্শ কৰাৰ পৰা বহুজন দূৰ আছিল শাসনত থকা ভাৰতীয় জনতা পাৰ্টি জেডিইউ আৰু টিডিপিৰ সমৰ্থনত তৃতীয়বাৰৰ বাবে কেন্দ্ৰত গঠন হৈছিল বিজেপি চৰকাৰ ইয়াৰ পাছতো এনডিএ চৰকাৰৰ ভৱিষ্যতক লৈ অব্যাহত আছে বিৰোধী মনস্তাত্ত্বিক যুদ্ধ এজনৰ পাছত আনজনকৈ বিৰোধী নেতাই এনডিএ চৰকাৰৰ ভৱিষ্যতক লৈ সন্দেহ প্ৰকাশ কৰি আহিছে চৰকাৰ গঠনৰ দুটা দিনৰ পাছতেই এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছিল ৰাহুল গান্ধী মন্তব্যৰ পাছতেই আন একাংশ বিৰোধী নেতাইও কৰিছিল অনুৰূপ মন্তব্য অলপতে আৰজেডি নেতা লালু প্ৰসাদ যাদৱে আৰু এখোপ আগবাঢ়ি আগষ্টৰ ভিতৰতে এনডিএ চৰকাৰ পতনৰ ভৱিষ্যতবাণী কৰিছিল চাওহক দলীয় সমৰ্থকসকলক সম্বোধন কৰি বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে কি ক'ব খুজিছিল চৰকাৰৰ ভৱিষ্যত সম্পৰ্কত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বক্তব্য দলীয় এখন সভাত যে আগষ্টত পুনৰ অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন গতিকে দলৰ নেতা কৰ্মীসকল সাজু হ'ব লাগে আন এখন যুদ্ধৰ বাবে লালু প্ৰসাদ যাদৱৰ এই মন্তব্যৰ পাছত এবাৰ মমতা বেনাৰ্জীও একেধৰণৰ মন্তব্য আগবঢ়াইছে কালি মুম্বাইৰ শিৱসেনাৰ উদ্ধৱ ঠাকৰে আৰু এনচিপি নেতা শাৰদ পাৱাৰক সাক্ষাৎ কৰিলে মমতা বেনাৰ্জীয়ে আগন্তুক শীতকালীন অধিৱেশনত বিৰোধী ভূমিকা কি হ'ব তাক লৈ আলোচনা কৰিলে তিনিগৰাকী ৰাষ্ট্ৰীয় নেতাই আগন্তুক নিৰ্বাচনত মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰে শিবিৰ হৈ প্ৰচাৰ চলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মমতা বেনাৰ্জীয়ে উদ্ধৱ ঠাকৰেক সাক্ষাৎ কৰাৰ পাছতেই ঠাকৰে বাসগৃহত এক সংবাদমেল সম্বোধন কৰিলে মমতা বেনাৰ্জীয়ে সংবাদমেলত লালু প্ৰসাদ যাদৱৰ সৈতে সুৰ মিলাই মন্তব্য আগবঢ়ালে মমতা বেনাৰ্জীয়ে এইখন চৰকাৰৰ যিকোনো মুহূৰ্ততেই পতন ঘটিব পাৰে এইখন এখন সুস্থিৰ চৰকাৰ নহয় খেলা এতিয়া আৰম্ভ হৈছেহে আগলৈ অব্যাহত থাকিব এই বিশেষ খেলাখন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য আগবঢ়ালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চাওহক ঠাকৰেৰ বাসগৃহত মাতশ্ৰীৰ সাংবাদিকক উদ্দেশ্য কৰি কি বক্তব্য আগবঢ়াইছে মমতা বেনাৰ্জীয়ে लेकिन इमरजेंसी को टाइम में उन्होंने ऐसा डिस्कशन इसको अनाउंस किया तो पहले तो चैरिटी बिगिंस एट होम पहले अपन लोगों को देखना चाहिए एंड मुंबई में आप लोगों को पता ज्यादा है हाउ दे हैव वॉन दिस 48 वोट्स in a particular seat like this they have captured so many areas otherwise this time they were not able to come I'm sure of it and this government may not continue also it is not stable government unstable government but my best wishes to Udham Bhaiya হেয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বক্তব্য লালু প্ৰসাদ যাদৱে কিছুদিনৰ আগতে বক্তব্য আগবঢ়াইছিল যে আগষ্টত পতন ঘটিব মোদী চৰকাৰ লালু প্ৰসাদ যাদৱৰ সুৰত সুৰ মিলাই মমতা বেনাৰ্জীৰ আজি মুম্বাইত মন্তব্য আগষ্টত পতন ঘটিব মোদী চৰকাৰ এখন চৰকাৰ সুস্থিৰ চৰকাৰ নহয় খেলা হ'ব এটা বিশেষ শ্লোগান দি পশ্চিমবংগৰ ৰাজগাদী পুনৰবাৰ দখল কৰিবলৈ সক্ষম হৈছিল যোৱা বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে আৰু আজি মুম্বাইতো সেই একে বক্তব্য শুনিবলৈ পোৱা গ'ল মমতা বেনাৰ্জীৰ বক্তব্যত মমতা বেনাৰ্জীৰ বক্তব্য খেলা এতিয়া আৰম্ভ হৈছেহে বহু খেল বাকী আছে আগন্তুক সময়ছোৱাত মমতা বেনাৰ্জীৰ বক্তব্য লগতে প্ৰকাশ চৰকাৰৰ পতন ঘটিব